যদি উৰিয়াম ঘাটৰ ৰেংবা বনাঞ্চল যদি ফৰেষ্ট হয় তেনেহ'লে সম্পূৰ্ণ ফৰেষ্ট মুখ্যমন্ত্ৰীয়ে খালী কৰি দেখুৱাওক যদি বুকুত দম আছে। ৰেংবা বনাঞ্চল আজিও ৰেংবা বনাঞ্চলত বিজেপিৰ অট্টালিকা তুলি থৈ দিছে, সেই অট্টালিকাত তেওঁলোকে বুলডোজাৰ চলাব সাহস কৰা নাই। বিজেপিৰ কাৰ্যালয় আছে ৰেংবা বনাঞ্চলত। ভাৰতবৰ্ষনে বিশ্বৰ বুকুতে নাই যদি হিমন্ত বিশ্ব শৰ্মা আছে। মানুহক গুলিয়াই হত্যা কৰিব, মানুহৰ কণ কণ ল'ৰা ছোৱালীক নাখাই মাৰিব, তাৰ পিছতো তেওঁলোকে অট্টহাসি মাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি ভাবিছে যে অসমৰ সংখ্যালঘু সমাজক হত্যা কৰি ঘৰ ভাঙি অসমৰ মানচিত্ৰৰ পৰা শেষ কৰিব, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবি লওক যে আপুনিও মূৰ্খৰ সৰ্গত বাস কৰি আছে। আমাৰ দাবী হৈছে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হওক, কৃষক মুক্তি সংগ্ৰাম সমিতি হওক, দাবী লৈছে আমাৰ কথা হৈছে সি হিন্দু হওক সি মুছলমান হওক, যদি কোনোবাই চৰকাৰী ভূমিত আছে তেওঁলোকক পুনৰ সংস্থাপনৰ আৰু সকলো ধৰণৰ অধিকাৰ দি পেলাই চৰকাৰে তাত কথা পাতিব লাগিব, তাত উচ্ছেদৰ কথা আনিব লাগিব। কিন্তু আজি ক্ষমতা আছে কাৰণেই, ক্ষমতাই মূৰত ধৰিছে কাৰণেই আজি তেওঁ যি ধৰণে কৰ্মৰাজি কৰি আছে, ইয়াৰ ফলো এদিনাখন অসমৰ ৰাইজে তেওঁক দিব। আমাৰো স্পষ্ট দাবী, যেতিয়ালৈকে ধুবুৰী জিলাত যি উচ্ছেদ হৈছে সেই উচ্ছেদৰ মানুহখিনিয়ে প্ৰকৃততে তেওঁলোকে যদি ভূমিহীন মানুহ যিহেতু তেওঁলোকে সংস্থাপন নোহোৱালৈকে আমাৰো আন্দোলন অব্যাহত থাকিব। আমি কোৱা নাই কোনো বাংলাদেশীক মাতি দিয়ক, কোনো বিদেশীক মাতি দিয়ক, আমি কোনো বাংলাদেশী বিদেশীৰ পক্ষত নাই। আমি স্পষ্ট কথা, ৭১ আগৰ অহা প্ৰতিজন ভূমিহীন মানুহে অসমৰ মাটি পাব লাগিব, তেওঁলোকৰ অধিকাৰ এইটো তেওঁলোকক দিব লাগিব। কিন্তু আজি দুখৰ বিষয়, আজি তেওঁ পুলিচ লগাই, আজি জিলা আয়ুক্তসকলক লগাই, আজি তেওঁলোকে বিভিন্ন অফিচাৰ লগাই যি ধৰণে নিৰ্মম অত্যাচাৰ চলোৱা হৈছে, সেই অফিচাৰসকলক আজি এই ধৰ্ণাস্থলীৰ পৰা কৈ গৈছো, এদিনাখন আপোনালোকক আদালতৰ কাঠগড়াত থিয় কৰাই ইয়াৰ বিচাৰ লোৱা হ'ব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোলামী কৰিছে, ঠিক আছে কৰক, আপত্তি নাই, চৰকাৰী মানুহ আপুনি কৰিছে, কিন্তু আপোনালোকেও ভাবি ল'ব যে এই মানুহখিনিক যে আপোনালোকে অন্যায় কৰিছে চৰকাৰৰ কথা মতে, আপোনালোকেও কিন্তু এই বিচাৰৰ সন্মুখীন হ'ব লাগিব। আজি নিলজ্জজনকভাৱে এজন মুখ্যমন্ত্ৰীক কি ধৰণে কয় আমাৰ আৰু তোমাৰ, তেওঁ কয় অসমীয়া জাতি শেষ হৈ যাব। মই কওঁ স্পষ্টকে কৈছো, অসমীয়া জাতি ধ্বংস কৰাৰ মূল নায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমীয়া জাতিটোক থান বান কৰি তেওঁ অসমত হিন্দু আৰু মুছলমান ৰাখিব বিচাৰিছে, যিটো আমি বা কৃষক মুক্তি হওক বা যিসকলে এই ধৰণৰ গণতান্ত্ৰিক আন্দোলন বা গণতান্ত্ৰিকভাৱে সংবিধানক বিশ্বাস কৰে তেওঁলোকে কেতিয়াও নিবিচাৰে। তেওঁলোকে বিচাৰে এইখন অসম অসমীয়াৰ হৈ থাকক, মানুহৰ হৈ থাকক, মানৱতাৰ অসম হৈ থাকক, হিন্দু মুছলমানৰ অসম হৈ নাথাকক। আমি তেনেকে বিচাৰিছো, কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে যে হিন্দু মুছলমান হৈ থাকক, আমাৰ মাজতে সদায় ভাতৃত্ববোধ নষ্ট হওক আৰু কাজিয়া সৃষ্টি হওক। আৰু এইটো কেতিয়াও মনত ৰাখিব, কুচক্ৰান্ত কু অভিসন্ধি লৈ মনত লৈ যিসকলে কাম কৰে তেওঁলোকে হয়তো এটা দিন সফল হ'ব, কিন্তু শেষলৈ গৈ তেওঁ সফল হ'ব নোৱাৰে, বিফল হ'ব। আজি দুখ আৰু পৰিতাপৰ বিষয় আপোনালোকৰ দৰে আজি মই স্পষ্টকৈ কৈছো, গোৱালপাৰাৰ পাইকানত উচ্ছেদ কৰা হ'ল। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধুবুৰীৰ মাটিৰ পৰা চেলেঞ্জ কৰিছো, টংকেশ্বৰ ৰাভাৰ চাহ বাগান আৰু ৰবাৰ বাগানত কেতিয়া বুলডোজাৰ লাগিব? টংকেশ্বৰ ৰাভাৰ হাজাৰ হাজাৰ বিঘা চাহ বাগান আৰু ৰবাৰ বাগানত কেতিয়া বুলডোজাৰ লাগিব? টংকেশ্বৰ ৰাভাৰ ঘৰত বুলডোজাৰ চলাবৰ সাহস হিমন্ত বিশ্বৰ নাই কাৰণে পাইকানৰ সেইসকল মানুহক ফৰেষ্ট কেবিনেটে বনাই, যিটো ফৰেষ্ট নাছিলে। আজিও অসমৰ মই কৈছো, যদি সংবাদ মাধ্যমৰ বন্ধুসকল আছে, পাইকান কেতিয়াও ফৰেষ্ট নাছিলে। পাইকান হৈছে এটা ৰাজহ গাঁও, সেই পাইকানক তেওঁলোকে জোৰ জবস্তি কৰি ফৰেষ্ট বনাই টংকেশ্বৰ বাহাদুৰহঁতৰ হাজাৰ হাজাৰ হাতী যোৱাৰ ৰাস্তাত যি ফৰেষ্ট আছে, ৰবৰ বাগান আছে, চাহ বাগান আছে, এইবিলাক তেওঁলোকে ৰক্ষণাবেক্ষণ দিলে। মুখ্যমন্ত্ৰী যদি দম আছে, মুখ্যমন্ত্ৰী যদি সঁচাকে অসমৰ ভূমি তেওঁ খালী কৰি পাহাৰ ভূমি খালী কৰিব বিচাৰিছে, তেনেহ'লে গোৱালপাৰা জিলাৰ RFৰ 25% খালী কৰক। আজি উৰিয়াম ঘাটত উচ্ছেদ হৈছে, আমি কোনো মানুহক উচ্ছেদ কৰাটো নিবিচাৰো, কাৰণ উচ্ছেদৰ মৰ্ম বেদনা সংখ্যালঘু ৰাইজতকে কোনো বেছি নুবুজে। চাহে হিন্দু হওক, চাহে বড়ো হওক, চাহে ৰাভা হওক, চাহে বেংগলী হওক, চাহে মাৰোৱাৰী হওক, চাহে মুছলমান হওক, কোনো মানুহকে আমি উচ্ছেদ কৰাটো নিবিচাৰো, অবৈধ অমানৱিক উচ্ছেদ কৰাটো নিবিচাৰো। কিন্তু আজি উৰিয়াম ঘাটত কিয় বাছি বাছি সংখ্যালঘুক নোটিছ দিয়া হ'ল? যদি উৰিয়াম ঘাটৰ ৰেংবা
ফৰেষ্ট হয় তেনেহ'লে সম্পূৰ্ণ ফৰেষ্ট মুখ্যমন্ত্ৰীয়ে খালী কৰি দেখুৱাওক যদি বুকুত দম আছে। ৰেংবা বনাঞ্চল আজিও ৰেংবা বনাঞ্চলত বিজেপিৰ অট্টালিকা তুলি থৈ দিছে, সেই অট্টালিকাত তেওঁলোকে বুলডোজাৰ চলাব সাহস কৰা নাই। বিজেপিৰ কাৰ্যালয় আছে ৰেংবা বনাঞ্চলত, নিজৰ কাৰ্যালয় বনাই থাকিব পাৰে আৰু মানুহ য'ত জীৱন নিৰ্বাহ কৰিব বাচি থাকিব সেইসকল মানুহক উচ্ছেদ কৰিব। উৰিয়াম ঘাটত 1978 চনত গোলাপ বৰবৰাৰ চৰকাৰৰ দিনত এইসকল মানুহক নাগালেণ্ড বৰ্ডাৰ পহৰা দিবৰ কাৰণে লৈ যোৱা হৈছিলে। এনে খোজকাঢ়ি যোৱা নাছিলে, চৰকাৰীভাৱে তেওঁলোকক খাদ্য দিয়া হৈছিলে কেম্পত। সেই ৰচিদো আমাৰ হাতত আছে, সেই ডকুমেণ্টছো আমাৰ হাতত আছে। আজি 70-80 বছৰ হ'ল, আজি অসম নাগালেণ্ড সীমান্ত পহৰা দিয়া মানুহখিনিক আজি বুলডোজাৰ চলাই তেওঁলোকে উচ্ছেদ কৰি দিব। এইটো কেতিয়াবা হ'ব পাৰে নেকি? তাতো আকৌ বাছি বাছি যে ক'ত মুছলমান আছে, ক'ত অমুক আছে, ক'ত তমুক আছে। এইবোৰ নীতি কিহৰ? এইবোৰ নীতি কিহৰ? মুখ্যমন্ত্ৰীয়ে যদি ফৰেষ্ট খালী কৰিব লাগে, সোণাই ৰূপা অভয়াৰণ্য কেতিয়া খালী কৰিব মুখ্যমন্ত্ৰী জনাওক। আপোনাৰ কেবিনেট মন্ত্ৰী অশোক সিংগালে 40,000 মানুহ সোণাই ৰূপা বনাঞ্চলত বহাই দিছে। সেইবোৰ কেতিয়া উচ্ছেদ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া? অসমৰ ৰাইজে জানিব বিচাৰিছে আপোনাৰ পৰা, কেতিয়া উচ্ছেদ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি শ্বেতপত্ৰ প্ৰকাশ কৰক, কিমান ফৰেষ্ট আছে, কিমান মুছলমানে দখল কৰিছে বা বাকী সংখ্যক কোনে দখল কৰি আছে, ৰাজহুৱা কৰক। দম আছে যদি মুখ্যমন্ত্ৰী, ৰাজহুৱা কৰক। কিন্তু নাই, দম নাই মুখ্যমন্ত্ৰী। তেওঁৰ কথা হৈছে যে সব টাৰ্গেট হিন্দু মানুহখিনিক সন্তুষ্ট কৰিবৰ কাৰণে। হিন্দু মানুহে বুজি পাইছে এইটো যে তেওঁৰ 26ৰ বৈতাৰণি পাৰ কৰিবৰ কাৰণে তেওঁ যে কম্পমান হৈছে। তেওঁৰ চকীখন থাকিবনে নাই, তেওঁৰ চকীখন কোনে ল'ব, তেওঁ মুখ্যমন্ত্ৰী থাকিবনে নাই, এই যে তেওঁৰ সপোন যে বাস্তৱ হ'বনে নাই, এইবোৰ ভাবি ভাবি আজি সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহক আপুনি বুলডোজাৰ চলাই আছে। আৰু ইয়াৰ অভিশাপ আপোনাৰ চৰকাৰৰ লাগিব। আপোনাৰ সপোন বাস্তৱ এইটো নহয় যদি আপুনি এই কণ কণ মানুহখিনিক যি অন্যায় কৰিছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে সংখ্যালঘু ৰাইজে স্কুল কলেজ যাব লাগে। আজি উচ্ছেদৰ ফলত ধলপুৰ, নগাঁও, হোজাই, কাৰ্বি আংলং, আজি ধুবুৰী, বঙাইগাঁও, বৰপেটাত আজি যিমান উচ্ছেদ কৰা হ'ল, প্ৰায় 7,000 ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা বঞ্চিত কৰি দিয়া হৈছে। 7,000 বঞ্চিত কৰি দিয়া হৈছে। আৰু যোৱাকালি কয় নিৰ্লজ্জজনকভাৱে কয়, মোকো যদি কোনোবাই কয় মই পঢ়াৰ দায়িত্ব ল'ম, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলেঞ্জ কৰিছো, আপোনাৰ বান্দা ইণ্টাৰনেশ্যনেলত উচ্ছেদিত মানুহৰ 10টা ল'ৰাক আপুনি পঢ়ুৱাই দেখুৱাই দিয়ক না। দম আছে আপোনাৰ, আপোনাৰ নিজৰ বিদ্যালয় আছে, আপোনাৰতো নিজৰ বিদ্যালয় আছে। সেই বিদ্যালয়ত এই বিলাসী পৰা ধুবুৰীৰ পৰা 5টা ল'ৰালৈ পঢ়ুৱাই দেখুৱাই দিয়ক। মুখেদি ক'ব এটা আৰু কৰিব এটা, এই ধৰণৰ চৰিত্ৰ তেওঁলোকৰ। গতিকে আমি এনেকুৱা সাম্প্ৰদায়িক নীতিক তীব্ৰভাৱে বিৰোধিতা কৰিছো। আমাৰ কথা হৈছে চৰকাৰক ভূমি লাগে। এইসকল গৰাখহনীয়া ভূমিহীন মানুহ 1950 চনৰ পৰা, সেই 1950 চনতে 5 লাখ মানুহ গৃহহীন হৈছিল গৰাখহনীয়াৰ ফলত। আৰু সেই 1950 চনৰ পৰা আজিৰ তাৰিখত কিমান হ'ব? 5জনকে পৰিয়াল বাঢ়িলেও প্ৰায় 30 লাখ মানুহ গৃহহীন হৈ আছে। আজি তেতিয়াৰ দিনতেই 420টা গাঁও 50 চনতেই উচ্ছেদ গৰাখহনীয়াত গুচি গৈছিল। আজি